আমি আছো না চম্ভালি ল'ম আমি কৈ দিয়া কাৰণেতো কি কয় চাইলেণ্ট বজাৰ কাৰণে এম্বুলেঞ্চৰ চাইলেণ্ট বজাৰ কাৰণে আহিছোঁ দেই কি ঘটনা কি নাজানো চাইছোঁ যে এজন ডেড বডি পৰি আছে এজন চিটিকি পিনে এতিয়া জাষ্ট মেডিকেল লৈ গৈছে কি নাম মানুহজনৰ না এই ল'ৰাটোৰ নাম নাজানো কিন্তু বাপেকৰ নাম যাদৱ আগতে হোটেলত কাম কৰি বাপেক ইজ ডেড বৰ্তমান জীয়াই থকা নাই বাপেকে হোটেলত কৰি আছিলে সেই বুলি চিনি পাওঁ ল'ৰাটো নাই নাই কিন্তু বাপেকৰ নাম যাদৱ বুলি জানো এজন এইটো ডেড প্লাছ এজন বোলে অলপ হেৰি হৈ আছিল মেডিকেল লৈ গৈছে কোনখন ট্ৰেইনে মাৰিছে চিলঘাটখনে হ'ব নেকি জাষ্ট গৈছেহে গুৱাহাটী গৈছিল য়েছ অঁ ঘটনাটো কিমান সময় মানে হ'ব 9টা মানতে হ'ব 9টা মানত ট্ৰেইন আহিছে আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।